নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু সমূহ অসমবাসী ৰাইজ। আজি আমি আপোনালোকৰ মাজলৈ এনে এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ এনেধৰণৰ কাহিনী হয়তো আপোনালোকে আগতে কাহিনীও শুনা নাই। ভাগৱত, অবিৰতভাৱে ভাগৱত পাঠ কৰা বা সপ্তাহজোৰা ভাগৱত পাঠ কৰাৰ বিষয়ে আজি আপোনালোকৰ মাজত আলোচনা কৰিম। আৰু অবিৰতভাৱে ভাগৱত পাঠ কৰিলে মানৱ জীৱনত কি লাভ হয় আৰু পূৰ্বতে সপ্তাহজোৰা ভাগৱত পাঠ ক'ৰ পৰা আৰম্ভ হৈছিল আৰু কিয় আৰম্ভ কৰিছিল এই বিষয়েও আপোনালোকৰ মাজত সম্পূৰ্ণভাৱে আলোচনা কৰিম। মন কৰিবলগীয়া এইয়ে যে যদিহে আপোনালোকে বিষয়টো সম্পূৰ্ণৰূপে উপভোগ কৰে তেতিয়াহে মূল বিষয়বস্তু বুজিব পাৰিব। গতিকে আহকচোন বাৰু আমি অকণো পলম নকৰি মূল বিষয়টোৰ মাজলৈ আগবাঢ়ি যাওঁ। সপ্তাহজোৰা ভাগৱতৰ অনেক ফলৰ কথা কোৱা হৈছে। ইয়াৰ ভিতৰত কেইটামান অত্যন্ত ফলদায়ক দিশ উল্লেখ কৰা হৈছে, যি ফল তপস্যা, যোগ আৰু সমাধিৰ দ্বাৰা লাভ কৰা নাযায়। সেই ফল ভাগৱতৰ সপ্তাহজোৰা শ্ৰৱণতহে লাভ হয়। যেনেদৰে অগ্নিয়ে আৰ্দ্ৰ ৰসযুক্ত, শুষ্ক আৰু ক্ষুদ্ৰ বৃহৎ সকলো কাঠকেই জ্বলাই ভস্মীভূত কৰে, ঠিক তেনেদৰেই ভাগৱতৰ সপ্তাহজোৰা শ্ৰৱণ কীৰ্তনে মানৱ জীৱনত ব্যাকুল আৰু কৰ্মৰ দ্বাৰা সঞ্চিত হোৱা পুৰণা সৰ্ববিধিৰ পাপ ভস্মীভূত কৰে। কেৱল ইমানেই নহয়, সপ্তাহজোৰা ভাগৱত পাঠ নিষ্ঠাৰে শ্ৰৱণ কীৰ্তন কৰিলে হৃদয়ৰ ভেদভাৱযুক্ত গ্ৰন্থিবিলাক উন্মোচিত হয়, সমস্ত সংশয় দূৰ হৈ যায় আৰু পাপ কৰ্মবিলাক ক্ষয়প্ৰাপ্ত হয়। এই কথা মই কোৱা নহয়, শ্ৰীমদ ভাগৱত আৰ্যশাস্ত্ৰত স্পষ্টভাৱে লিখিত ৰূপত পোৱা গৈছে। ভাগৱত ধ্বনি শুদ্ধভাৱে উচ্চাৰিত হ'লে মহাপ্ৰলয়ৰ অন্ত পৰে, কলিৰ সমস্ত দুখ নাইকিয়া হৈ যায়। আৰু যিদৰে সিংহৰ গৰ্জন শুনি কুকুৰ আকাৰৰ বাঘেও পলাই পতং দিয়ে, ঠিক তেনেদৰে শুদ্ধভাৱে উচ্চাৰিত হ'লে ভাগৱতৰ ধ্বনি মনৰ অসূয়া, অত্যাচাৰ, অনাচাৰ, দুখ দুৰ্গতি সকলো দূৰ হৈ যায়। কেৱল মাত্ৰ সেয়াই নহয়, ভাগৱত ধ্বনি উৎপাদিত হোৱাৰ ক্ষেত্ৰত ভগৱন্তই তৎমুহূৰ্ততে অৱস্থান গ্ৰহণ কৰে, যাৰ প্ৰত্যক্ষ উপস্থিতিয়েই ক্ষেত্ৰখন চৈতন্য কৰি তোলে আৰু প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ উপমাটি ভাগৱতত এইদৰে দিয়া হৈছে, যিদৰে গৰু পোৱালিটি আগে আগে গ'লে গাইজনী তাৰ পিছে পিছে ধাৱিত হয়, সেইদৰেই যি দিশতেই যি স্থানতেই ভাগৱত ধ্বনি উচ্চাৰিত হয় সেই ঠাইতেই ভগৱত পুৰুষ উপস্থিত হয়গৈ। এই কথাকেই মহাপুৰুষ মাধৱদেৱে ঘোষাৰূপত এইদৰে কৈছে। ও মাধৱৰ নাম বৎস প্ৰায় ভৈলা, ভক্তে তাংক লয়া জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যে তাৰ পাছে পাছে ধাৱন্ত, তাৰ পাছে পাছে ধাৱন্ত। বন্ধু বান্ধৱীসকল, আপোনালোকে বুজিব পাৰিছে নিশ্চয়
সপ্তাহজোৰা ভাগৱত পাঠৰ ফল বা মহাত্মৰ বিষয়ে এয়াই সীমিত, এয়াই শেষ তেনে নহয়। সপ্তাহজোৰা ভাগৱত পাঠৰ বিষয়ে আৰু অসংখ্য অযুত হাজাৰ গুণেই অধিক মহাত্ম পোৱা যায় ভাগৱতত। সকলোবোৰ ভিডিঅ'ৰ দ্বাৰাই প্ৰকাশিত কৰিব পৰা নাযায়। এয়া মাত্ৰ সামান্যহে প্ৰয়াস কৰা হ'ল। এতিয়া আহোঁ আমি পূৰ্বতেই সৰ্বপ্ৰথমেই ভাগৱত পাঠ ক'ৰ পৰা আৰম্ভ হৈছিল এই বিষয়ে আমি আলোচনা কৰিম। সপ্তাহজোৰা ভাগৱত পাঠ প্ৰধানতে 3 সময়ত অনুষ্ঠিত হোৱা কথা পোৱা যায়। প্ৰথমটি সময় কলিযুগৰ আৰম্ভ হোৱাৰ 30 বছৰ পিছত, যেতিয়া পৰীক্ষিতক তক্ষকে 7 দিনৰ অন্তত দংশন কৰিব সেই বাৰ্তা শুকমুনিয়ে পালে, তেতিয়া গংগাৰ পাৰত ঋষিসকলক সমবেত কৰাই সপ্তাহজোৰা ভাগৱত পাঠ আৰম্ভ কৰিছিল। তক্ষকৰ দ্বাৰা পৰীক্ষিতৰ দংশন ই আছিল অতি হৃদয় বিদাৰক কাহিনী। ৰজা পৰীক্ষিতে মৃগয়াৰ বেশেৰে ভ্ৰমণ কৰি ফুৰোঁতেই শ্ৰমিক মুনিৰ আশ্ৰমত যেতিয়া প্ৰৱেশ কৰিছিল, তেতিয়া কলিৰ দুখযুক্ত স্বভাৱে তেওঁক আক্ৰমণ কৰাত তেওঁৰ হিতাহিত জ্ঞান সেই সময়ত নোহোৱা হৈছিল। তাৰেই ই কাৰণৰ পৰিণতি। ৰজা পৰীক্ষিতে পানী বিচাৰি শ্ৰমিক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিল। ইতিমধ্যেই শ্ৰমিক মুনি তপস্যাত নিমগ্ন হৈ ধ্যানত বহি আছিল আৰু ৰজা পৰীক্ষিতৰ যথোচিত সঁহাৰি নিদিয়াৰ বাবেই ৰজাৰ অৱমাননা কৰা বুলি মনতে ধাৰণা হ'ল। আৰু তেনে সময়তে ৰজা পৰীক্ষিতে মুনিৰ ডিঙিত আঁৰি দিছিল মৃত সৰ্পৰ মালা। ৰজাৰ এই কাণ্ড জ্ঞানহীন কাৰ্য দেখি শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে ৰজাক 7 দিনৰ ভিতৰত অতি বিষাক্ত সৰীসৃপ তক্ষকে তেওঁক দংশন কৰিব বুলি অভিশাপ প্ৰদান কৰিছিল। পৰীক্ষিতে তৎমুহূৰ্ততেই অনুভৱ কৰিলে ই তেওঁৰ ৰাজকীয় অভিমানৰ পৰিণতি। বৈৰাগ্য আৰু ত্যাগক সৰ্বস্বৰূপে গ্ৰহণ কৰি তেওঁ মুক্তিৰ পথ অনুসন্ধান কৰিলে। সৎসংগৰ যোগেদি তেওঁ মুক্তিৰ স্বাদ বিচাৰি পালে। শুকদেৱে মুখ্য সাধনৰ পৰম অমৃত ভাগৱত কথা শ্ৰৱণ কৰিলে আৰু শুকদেৱৰ দ্বাৰাই ৰজা পৰীক্ষিতে পৰম মুখ্য প্ৰাপ্তি হ'ল। এয়ে আছিল সপ্তাহজোৰা ভাগৱত পাঠৰ প্ৰথম পাতনি। ইয়াৰ সময় আছিল ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত। দ্বিতীয়টি সপ্তাহজোৰা ভাগৱত পাঠ আৰম্ভ হৈছিল কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰৰ পাছত। ইয়াৰ সময় আছিল আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত। এই সপ্তাহজোৰা অনুষ্ঠানৰ ভাগৱত ব্যাখ্যা কৰি শুনাইছিল গোকৰ্ণই। উদ্দেশ্য আছিল জ্যেষ্ঠ ভাতৃ ধুন্দুকাৰীক প্ৰেতত্ব মুক্তি। ধুন্দুকাৰীয়ে কেনেকৈ প্ৰেতত্ব শৰীৰ লাভ কৰিলে, ইয়াৰ এক বিচিত্ৰময় কাহিনী আছে। কাহিনীটি হ'ল এনেধৰণৰ। তুংগভগা নদীৰ পাৰত আত্মদেৱ নামৰ নিষ্ঠাশীল এগৰাকী ব্ৰাহ্মণ আছিল। তেওঁৰ পত্নী আছিল ধুন্দুলি। স্বামী স্ত্ৰীৰ মাজত এক প্ৰকাৰৰ পাৰিবাৰিক সম্বন্ধ গঢ় লৈ উঠিছিল যদিও তেওঁলোকৰ পুত্ৰ সন্তান নাছিল। আত্মদেৱে আন কোনো ক্ষেত্ৰতে অভাৱ অনুভৱ কৰা নাছিল যদিও পুত্ৰ সন্তান নথকাত তেওঁ নিশ্চয় অকলশৰীয়া অনুভৱ কৰিছিল। পুত্ৰ সন্তান প্ৰাপ্তিৰ কামনাত আত্মদেৱে যাগ যজ্ঞ দান দক্ষিণা প্ৰদান কৰি সকলো কাৰ্য নিৰুদ্দেশ চিত্তেই কৰি গৈছিল, কিন্তু ইয়াৰ সুফল পোৱা নাছিল।
সেয়েহে এদিন মনৰ বেজাৰত আত্মদেৱ ঘৰ এৰি ওলাই গৈছিল বনভূমিলৈ আৰু এটি জলাশয়ৰ পাৰত দুখ মনেৰে সুদীৰ্ঘ সময় অতিবাহিত কৰিছিল। তেনে সময়তে এজন ঋষিয়ে জলাশয়ত স্নান তৰ্পণ আহ্নিক কৃত্য সম্পূৰ্ণ কৰি জলাশয়ৰ পাৰলৈ উঠি আহোঁতেই আত্মদেৱে তেওঁক দেখি তেওঁৰ চৰণত দীঘল দি পৰিলে আৰু তেওঁ প্ৰচণ্ড আঘাতৰ কথা জনালে। পুত্ৰ সন্তান নথকাত তেওঁ যে সকলো শূন্যময় অনুভৱ কৰিছে তাক বিৱৰি ক'লে। ঋষিগৰাকীয়ে আত্মদেৱৰ দুখৰ কাহিনী শুনি আত্মদেৱৰ কপাললৈ ভালকৈ চালে। কপালখন চাই উঠি ঋষিয়ে আত্মদেৱক জনালে যে তেওঁ অতি দুষ্প্ৰাপ্য সম্পদৰ কামনা কৰিছে, যিহেতু তেওঁৰ কপালত 7 ৰেখাত 7 জন্ম ধৰি পুত্ৰ সম্পদৰ মুখ দেখাৰ কথা লিখা নাই। তেওঁ কেনেকৈ তাক প্ৰদান কৰিব? এই কথা শুনি আত্মদেৱে পুনৰ দুখত কাতৰ হৈ পৰিল। দুখ হতাশাত জৰ্জৰিত হৈ তেওঁ পুনৰ ঋষিগৰাকীকেই খাটনি ধৰিলে। ঋষিয়ে যেন ইয়াৰ এটি উপায় কৰে। আত্মদেৱৰ অতিশয় কাকুতি মিনতিত ঋষিয়ে হতভম্ব হৈ কিছু সময় মৌনতা অৱলম্বন কৰিলে আৰু লগে লগে তপস্যাত নিমগ্ন হ'ল। তপস্যাৰ জ্যোতি পৰাত তপস্যালব্ধ এটি ফল আত্মদেৱক দিলে। ফলটি দি ঋষিয়ে ক'লে যে অতি দুৰাকাংক্ষা যদিও তপস্যালব্ধ ফলটি তেওঁ পত্নীয়ে নিষ্ঠাৰে ভক্ষণ কৰি শুচি সংযত হৈ ৰীতি নীতি ৰক্ষা কৰি যদি গৰ্ভ অৱস্থা পালন কৰে তেনেহ'লে হয়তো তেওঁ এটি পুত্ৰ সন্তান লাভ কৰিব পাৰে। মৰুভূমিৰ মাজত মৰীচিকা খেদাৰ দৰে দুৰ্লভ সম্পদৰ সন্ধানে আত্মদেৱৰ মনলৈ আত্মপ্ৰত্যয় আনি দিলে। আত্মদেৱে ঋষিক কৃতজ্ঞতাৰ সেৱা জনাই তাৰ পৰা বিদায় ল'লে আৰু এই বিষয়ে পত্নী ধুন্দুলিৰ ওচৰত গৈ বৃত্তান্তভাৱে বিৱৰি ক'লে। ফলটি হাতত দি নিষ্ঠাৰে ভক্ষণ কৰিবলৈ ক'লে আৰু গৰ্ভ অৱস্থাৰ সংযম ৰক্ষাত অত্যাধিক গুৰুত্ব আৰোপ কৰিলে। মন কৰিবলগীয়া বিষয় এইটোৱে যে আত্মদেৱ যিদৰে সংযমী নীতি কাষ্ঠৰ নিষ্ঠাশীল পুৰুষৰূপে চিহ্নিত হৈছিল, পত্নী ধুন্দুলি কিন্তু সেই চৰিত্ৰৰ সম্পূৰ্ণ বিপৰীত। তেওঁ সংযম বা কঠোৰ নিয়ম নীতিত আস্থাশীল নহয়। স্বাভাৱিক ইচ্ছা বৰ্ষৱৰ্তীৰে ধুন্দুলি সদায় চলিবলৈ বিচাৰে। তেওঁ ভাবিলে যে সন্তান সম্ভৱা হ'লে যি নিয়ম নীতি গৰ্ভ অৱস্থাত পালন কৰিব লাগিব তেওঁৰ কাৰণে সেই কাৰ্য অতি জটিল হ'ব। তেওঁ ভাবিবলৈ ধৰিলে গৰ্ভ হ'লে তেওঁ শকত আৱত হ'ব, মন যোৱা মতে তেওঁ সকলোলৈকে যাব নোৱাৰিব। এনেধৰণৰ ভাৱনা অহাত তেওঁ ফলটো নোখোৱাটোৱে সিদ্ধান্ত কৰিলে। ঠিক তেনে সময়তেই তেনে চিন্তা ভাৱনা চলি থকাৰ সময়তে তেওঁৰ ভগিনীগৰাকী আহি উপস্থিত হ'ল আৰু বায়েকৰ অস্থিৰ মনটোৰ সম্ভেদ বিচাৰিলে। লগে লগে বায়েকে এফালে তেওঁ সন্তান লগা আকাংক্ষাৰ কথা ক'লে আৰু আনফালে ইয়াৰ বিনিময়ত যি কঠোৰ নিয়ম নীতি পালন কৰিব লাগিব সেই সমস্যাৰ কথাও ক'লে। তেনে দুধুল্যমানৰ অৱস্থাত তেওঁ কি কৰিব ভাবি অস্থিৰ হৈ পৰিছে। ভগিনীগৰাকীয়ে সুযোগ গ্ৰহণ কৰি বায়েকক জনালে যে তেওঁ গৰ্ভত এটি ছমহীয়া সন্তান আছে আৰু সেই সন্তানটোকে বায়েকক দিব যদি তাৰ বিনিময়ত বায়েকে তেওঁক বায়েকৰ সম্পত্তিখিনি দান কৰে। মাত্ৰ বায়েকে 6 মাহ দিন গৰ্ভ হোৱা বুলি ঘৰৰ ভিতৰতেই যাতে সোমাই থাকে, তেতিয়া স্বামীয়ে নিশ্চয় বিশ্বাস কৰিব যে ধুন্দুলিয়ে সেই ফলৰ বিনিময়ত সন্তান সম্ভৱা হৈছে। ধুন্দুলিয়ে ভগিনীৰ পৰামৰ্শ মতে মানি ল'লে আৰু সন্তান পোৱাৰ আশাত গৃহৰ সকলো সম্পত্তি ভগিনীক দান কৰিলে।
আনহাতে এটা ফলৰ যোগেদি সন্তান হয় নে নহয় প্ৰমাণ কৰিবৰ বাবেই সন্মুখত থকা এজনী গাই গৰুক ফলটি খুৱাই দিলে। এনে কাৰ্যত ঠিক 6 মাহৰ পিছতেই ধুন্দুলিৰ ভগিনীগৰাকীৰ এটি সন্তান হ'ল আৰু লগে লগেই ধুন্দুলিক গতাই দিলেহি। ধুন্দুলিয়ে নিজৰ সন্তান বুলি তাকেই স্বামীৰ আগত পৰিচয় দাঙি ধৰিলে। যি পিতৃয়ে সন্তানৰ আশাত সা হুমুনিয়া কাঢ়ি অস্বাস্তিক দিন কটাইছিল, সেই আত্মদেৱে ধুন্দুলিৰ হাতৰ পৰা সন্তান পাই আত্মহাৰা হৈ পৰিল। ধুন্দুলিৰ গৰ্ভত জন্ম হোৱা বুলি মাতৃৰ নাম বৰ্ণনাক্ৰমিক অনুসৰি পুত্ৰৰ নামো আত্মদেৱ ধুন্দুকাৰী থলে আৰু অতি যত্নেৰে সন্তানৰ কৰমবৰ্ধমানত মনোনিৱেশ কৰিলে। ইয়াৰ ঠিক 3 মাহৰ পিছতে আত্মদেৱে পুনৰ এটি সন্তান লাভ কৰিলে। গৰুজনীক খুৱাই দিয়া ফলৰ যোগেদি গৰুজনীয়ে এটি মনুষ্য সন্তান জন্ম দিলে। গৰুৰ উদৰত জন্ম হ'লেও ই সম্পূৰ্ণ মানুহ। আত্মদেৱে এটা সন্তানৰ কথা ভাবি থাকোঁতেই যেতিয়া 2টা সন্তান লাভ কৰিলে, তেওঁৰ আনন্দৰ পাৰাপাৰ নোহোৱা হ'ল। গৰুৰ কাণৰ আকৃতিৰ হোৱাৰ কাৰণে এই সন্তানৰ নাম থলে আত্মদেৱ গোকৰ্ণ। আত্মদেৱে 2টা সন্তানকেই ডাঙৰ দীঘল কৰিবলৈ যত্ন কৰিলে, কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে যাৰ যি স্বভাৱ সি প্ৰকট হৈ উঠিল। ধুন্দুকাৰীয়ে য'ত মিছা বেচা প্ৰলোভন আৰু সদায় তালৈ ধাবিত হয়। চোৰ ডকাইত ইত্যাদি দৈনিক প্ৰধান কৰ্তব্য হিচাপে হৈ পৰিল ধুন্দুকাৰীৰ। আনহাতে ক'ত শাস্ত্ৰ জ্ঞান আছে, ক'ত পণ্ডিতৰ সমাজ, ক'ত সৎবিদ্যা চৰ্চা আছে, গোকৰ্ণৰ তালৈ সঘন যাতায়ত হ'ল। ধুন্দুকাৰীৰ এনে চৰিত্ৰ দেখি আত্মদেৱ বিমৰ্ষী হৈ পৰিল। ধুন্দুকাৰীয়ে এনেদৰেই জীৱন কটাওঁতেই 5গৰাকী বেশ্যাত আসক্ত হ'ল আৰু তেওঁলোকক পোহপাল দিবৰ কাৰণে নিতৌ অসৎ উপায়েৰে ধন সংগ্ৰহ কৰিবলৈ লাগিল। শেষত গৃহৰ সকলো ধন সম্পত্তি শেষ হোৱাত পিতৃ আৰু মাতৃক সম্পত্তি যোগাৰ কৰি দিবলৈ জনালে আৰু যদিহে যোগান নধৰে পিতৃ মাতৃ উভয়েই হত্যাৰ ভাবুকি দাবী কৰিলে। তেতিয়া আত্মদেৱে ভাবিলে, যি পুত্ৰৰ কাৰণে তেওঁ গোটেই জীৱনটো হাহাকাৰ কৰি ফুৰিছিল, সেই পুত্ৰই যেতিয়া তেওঁক হত্যা কৰিব বুলি ক'লে, ইয়াতকৈ মৰ্মান্তিক দুখ জীৱনত কি থাকিব পাৰে। সেয়ে পিতৃ আত্মদেৱে গোকৰ্ণৰ পৰামৰ্শ অনুসৰি গৃহ ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰিলে আৰু বনাশ্ৰমী হ'ল। মাতৃকো একেই ধৰণৰ ভাবুকি দিয়াত মাতৃয়েও তদ্ৰূপ অনুতাপত দগ্ধ হৈ স্বদেশ ত্যাগ কৰিলে। তেনে সময়তেই 5গৰাকী বেশ্যাই আলোচ কৰিলে যে আনৰ পৰা বলাৎকাৰ কৰি অনা ধন সম্পত্তি এদিন ৰজাৰ বিচাৰ হ'লে সেই ধন সম্পত্তি ঘূৰাই দিব লগা হ'ব পাৰে। গতিকে ধুন্দুকাৰীক যদি তেওঁলোকে কৌশলেৰে মাৰিব পাৰে, তেন্তে সমস্ত সম্পত্তি তেওঁলোকে চিৰদিন ভোগ কৰিব পাৰিব। তেনে কল্পনাৰে এদিন ৰাতি শুই থাকোঁতেই 5গৰাকীয়ে ধুন্দুকাৰীক ৰছীৰে বান্ধি পেলালে আৰু কিল ভুমুকি মাৰি প্ৰাণে মৰাৰ চেষ্টা কৰিলে। সিমানতো জীৱ ওলাই নোযোৱাত জুই অঙঠা মুখত ভৰাই ধুন্দুকাৰীক জীয়াই জীয়াই বধ কৰিলে। 5গৰাকীৰ বেশ্যাৰ সম্পত্তি লৈ তাৰ পৰা উধাও হ'ল আৰু সেই গৃহ ত্যাগ কৰিলে। ইফালে ধুন্দুকাৰীয়ে নিজৰ কৃতকৰ্মৰ কাৰণে প্ৰেত শৰীৰ ধাৰণ কৰিলে। ইয়াৰ পিছত এদিন ৰাতি শুই থাকোঁতেই কনিষ্ঠ ভাতৃ গোকৰ্ণক ধুন্দুকাৰীয়ে সপোনত দেখুৱালে। সপোনত ক'লে যে তেওঁৰ দুচৰিত্ৰৰ কাৰণে পাপ কৰ্মত ৰত হোৱাৰ বাবে
তেওঁৰ এই দুৰ্দশা, তেওঁৰ এই প্ৰেত শৰীৰৰ নিবাৰণৰ কাৰণে গোকৰ্ণই যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰে কাকুতি মিনতি কৰিলে। সাৰ পাই গোকৰ্ণই সপোনৰ সাৰ মৰ্ম উপলব্ধি কৰিলে। জ্যেষ্ঠ ভাতৃৰ দুৰ্দশাৰ বাবেই দূষিত হ'ল। তেতিয়া তাৰ উপায় বিচাৰি তেওঁ তপস্যাত নিমগ্ন হ'ল। তপস্যাৰ সমাধিত আকাশবাণী হ'ল যে সৎ কথা আলোচনা কৰিলে তেওঁৰ ভাতৃৰ প্ৰেতত্ব অৱসান ঘটিব। সূৰ্যৰ উপদেশ অনুসৰি তেওঁ ভাগৱত শ্ৰৱণ কীৰ্তনৰ বাবে মন মেলিলে। গংগাৰ পাৰত ঋষিসকলক সন্মুখত লৈ সপ্তাহজোৰা ভাগৱত আৰম্ভ কৰিলে। সেই সময়ত প্ৰেত শৰীৰৰূপী ধুন্দুকাৰীয়ে গংগাৰ পাৰত থকা এজোপা বাঁহৰ ৰন্ধ্ৰেদি প্ৰৱেশ কৰি তাতেই অৱস্থান লৈ মনোযোগেৰে ভাগৱত কথা শ্ৰৱণ কৰিলে। এদিনৰ অন্তত এটাকৈ বাঁহৰ গাঁঠি ছিগি যোৱাত 7 দিনত 7টা বাঁহৰ গাঁঠি অতিক্ৰম কৰি তাৰ ওপৰেদি ধুন্দুকাৰী ওলাই আহিল। তৎক্ষণাত এটি পবিত্ৰ ৰূপ ধাৰণ কৰিলে আৰু সপ্তাহজোৰা ভাগৱত সামৰণিৰ লগে লগে গোকৰ্ণৰ সন্মুখত নৃত্য কৰি ধুন্দুকাৰীয়ে নিজৰ পৰিচয় দাঙি ধৰিলে। এয়াই আছিল দ্বিতীয় সপ্তাহজোৰা ভাগৱতৰ কৌতূহলপূৰ্ণ কাহিনী। দ্বিতীয় সপ্তাহজোৰা ভাগৱতে পাপ তাপ নাইকিয়া কৰি প্ৰেত শৰীৰ বিলোপ কৰাৰ তাৎপৰ্যপূৰ্ণ দিশ উন্মোচিত কৰিলেও ইয়াৰ যোগেদি পাৰিবাৰিক তথা সামাজিক জীৱনৰ প্ৰায়োগিক শিক্ষা প্ৰদান কৰিছে। মিছা বেশ্যা প্ৰবঞ্চনাই কেনেকৈ মানুহৰ বাবেই কুপথ ৰচনা কৰে ই তাৰ প্ৰকৃত উদাহৰণ। অন্যহাতে য'তেই সহজলব্ধ উপায় থাকে, কৃত্ৰিমতা থাকে, সি মানৱ জীৱনৰ অনিষ্ট কাৰণ। যি ত্যাগ, কষ্ট, সহিষ্ণুতা, ধৈৰ্য থাকে সি প্ৰকৃত সুখৰ নিদান। স্বাভাৱিকতাও আঁতৰি যায়, জড়তা জঠৰতাও যে নাইকিয়া হয় আৰু ইয়াৰ বিপৰীতে চৈতন্যৰ সঞ্চাৰ হয় ই তাৰ উদাহৰণ। গোকৰ্ণ আৰু ধুন্দুকাৰীৰ চৰিত্ৰৰ তথা জন্ম প্ৰক্ৰিয়াই ইয়াৰ পাৰ্থক্য বিচাৰি ল'বলৈকো সুবিধা দিলে। তৃতীয়টো সপ্তাহজোৰা ভাগৱত আৰম্ভণি হৈছিল কলিযুগ আৰম্ভ হোৱাৰ 300 বছৰৰ পিছত। সনক, সুনন্দ, সনত কুমাৰ আৰু সনাতন এই 4 সিদ্ধই গংগাৰ পাৰত নাৰদক সপ্তাহ দিন ভাগৱত পাঠ কৰি শুনাইছিল। ইয়াৰ সময় আছিল কাতি মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমাৰ পৰ্যন্ত। এই পৰিৱেশ সৃষ্টি হোৱাৰ মূলতেই এক অত্যাচাৰ্য কৌতূহলোদ্দীপ্ত মনোৰম কাহিনী আছে। এই কাহিনীৰ মূল বিষয় ভক্তি, জ্ঞান আৰু বৈৰাগ্য। দ্ৰাবিড় দেশত ভক্তি মাতৃৰ প্ৰথম জন্ম হৈছিল। কৰ্ণাটক বৰ্ধিত হৈ মহাৰাষ্ট্ৰৰ কোনো স্থানত সন্মান পোৱাৰ পিছত গুজৰাটত ভক্তি বিদ্ধ হৈ পৰিছিল। ঘোৰ কলিযুগৰ প্ৰভাৱে ভক্তি সহিতেই জ্ঞান আৰু বৈৰাগ্যক অত্যন্ত দুৰ্বল কৰি পেলালে। কিন্তু বৃন্দাবন ক্ষেত্ৰত উপস্থিত হোৱাৰ লগে লগেই ভক্তি যুৱতী হৈ পৰিল। কাৰণ বৃন্দাবন ক্ষেত্ৰ প্ৰভুৰ লীলাৰ ক্ষেত্ৰ আছিল, ভক্তিৰসৰ থলী। সেয়ে এই ক্ষেত্ৰ প্ৰভাৱত ভক্তি মাতৃয়ে তৰুণী অৱস্থা লাভ কৰিলে। কিন্তু জ্ঞান আৰু বৈৰাগ্য ইয়াতেই শ্ৰদ্ধা স্পৃহা নথকাত জ্ঞান বৈৰাগ্যৰ আগৰ দৰেই জৰাগ্ৰস্ত হৈয়ে থাকিল। ইফালে নাৰদে পৃথিৱীক সৰ্বোৎকৃষ্ট লোক বুলি জ্ঞান কৰি পুষ্কৰ, প্ৰয়াগ, কাশী, নাসিক, হৰিদ্বাৰ, কুৰুক্ষেত্ৰ, শ্ৰীৰংগ, সেতুবন্ধা, ৰামেশ্বৰী তীৰ্থসমূহ ভ্ৰমণ কৰি
ক'তো মনৰ সন্তোষ পদ শান্তি নোপোৱাত বৃন্দাবন ক্ষেত্ৰত উপস্থিত হ'লগৈ। উল্লেখিত তীৰ্থসমূহে কলিৰ প্ৰভাৱত লোকসকল অসৎ হোৱাৰ হেতু ক্ষেত্ৰৰ মহাত্ম্য হেৰুৱাই পেলাইছিল। বৃন্দাবন ক্ষেত্ৰত উপস্থিত হোৱাৰ লগে লগে ওলোটাটো কাৰ্য নাৰদে প্ৰত্যক্ষ কৰিবলৈ পালে। মাতৃ যুৱতী কিন্তু পুত্ৰদয় বৃদ্ধ জৰাগ্ৰস্ত। নাৰদে ভক্তি মাতৃৰ পৰিচয় লৈ এই বিপৰীত কাৰ্যৰ সকলো বিৱৰণ মনোযোগেৰে শুনিলে। এই দুৰৱস্থা দূৰ কৰিবৰ কাৰণে নাৰদে উদ্গ্ৰীৱ হৈ পৰিল, আৰম্ভ কৰিলে তপস্যা। নিৰ্দেশ পালে সৎকৰ্ম অনুষ্ঠান কৰিবৰ বাবে। ভক্তি জ্ঞান আৰু বৈৰাগ্যক তাতে সান্তনা দি তেওঁলোকৰ অচলাৱস্থা দূৰ কৰিবৰ কাৰণে সৎকৰ্মৰ অনুষ্ঠানৰ বাবে নাৰদ অগ্ৰসৰ হ'ল। কি সৎকৰ্ম অনুষ্ঠান পাতিব তাৰ উৱাদিশ নাপাই নাৰদ বদ্ৰীনাথ অভিমুখী হ'ল। বদ্ৰীনাথত লগ পালে চাৰিসিদ্ধক নাৰদে সমস্ত কথা বিৱৰি ক'লে। জ্ঞান বৈৰাগ্য আৰু ভক্তিক পুনৰ উজ্জীৱিত কৰাৰ কাৰণে সৎকৰ্ম অনুষ্ঠান কৰাৰ কথা জনালে। চাৰিসিদ্ধই এই সৎকৰ্ম অনুষ্ঠানৰ বাবেই নাৰদক সপ্তাহজোৰা ভাগৱত পাঠ আয়োজনৰ কথা ক'লে। বদ্ৰীনাথৰ গংগাৰ পাৰতেই ভাগৱত পাঠ আয়োজন কৰা হ'ল। নাৰদক সন্মুখত লৈ চাৰিসিদ্ধই ভাগৱত কথা আৰম্ভ কৰিলে। সপ্তাহ দিন ভাগৱত পাঠ হোৱাৰ পিছতেই পাঠ সম্পূৰ্ণ হোৱাৰ লগে লগে জ্ঞান বৈৰাগ্য ভক্তিয়ে নিজৰ স্বাভাৱিক অৱস্থা ঘূৰাই পালে। জ্ঞান বৈৰাগ্য আৰু ভক্তিয়ে সেই ভাগৱত ক্ষেত্ৰ উপস্থিত হৈ স্বাভাৱিক ৰূপত আনন্দ নৃত্য কৰিলে। এয়ে আছিল তৃতীয় সপ্তাহজোৰা ভাগৱত পাঠৰ অন্তৰ্নিহিত উদ্দেশ্য। ভাগৱতৰ অমৃতময় ৰস দ্ৰৱীভূত হ'লে অস্বাভাৱিকতা আঁতৰি যায়, জড়তা জঠৰতাও যে নাইকিয়া হয় আৰু ইয়াৰ বিপৰীতে চৈতন্য সঞ্চাৰ হয়, ই তাৰ উৎকৃষ্ট উদাহৰণস্বৰূপ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো প্ৰচাৰ কৰি দিবলৈ অনুৰোধ থাকিল। ধন্যবাদ।